ৰাজ্যৰ ৰাজনীতিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সঁচাকৈয়ে বহু ওপৰৰ খেলুৱৈ। ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁৰ প্ৰতিদ্বন্দ্বী নাই। আজি আমি চন্দ্ৰমোহন পাটোৱাৰীৰ দুটামান নতুন কথা ক'ম আৰু এইকাৰণে ক'ব খুজিছোঁ, কেইদিনমান আগতে টিহু সমষ্টিত কোন হ'ব 26ৰ প্ৰতিনিধি এই সম্পৰ্কে আমি এটা আলোচনা কৰিছিলোঁ আৰু সেই আলোচনাত চন্দ্ৰমোহন পাটোৱাৰীৰ নাম আনিছিলোঁ। তাত দুজন মানে কৈছে যে চন্দ্ৰমোহন পাটোৱাৰীক কোনেও ৰখাব নোৱাৰে, তেৱেই জিকিব, তেৱেই খেলিব, তেৱেই বিজেপিৰ প্ৰতিনিধি হ'ব। সঁচাকৈ এই কথাখিনিৰ কিন্তু মানে যুক্তি আছে আৰু হয়তো অতি ঘনিষ্ঠ লোকেই এই মন্তব্যবোৰ কৈছিল। চন্দ্ৰমোহন পাটোৱাৰীক হিলাব পৰা বৰ্তমান সময়ত নেতা নাই, ভাৰতীয় জনতা পাৰ্টিৰ কোনো নেতা নাই। ভাৰতীয় জনতা পাৰ্টিত থকা বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা এওঁলোকে কিন্তু চন্দ্ৰমোহন পাটোৱাৰীয়ে পুনৰ নিৰ্বাচন খেলাটো নিবিচাৰে। চন্দ্ৰমোহনৰ ঠাইত নতুন মুখক আনিব খোজে, কিন্তু চন্দ্ৰমোহনক একো কৰিব নোৱাৰে। কিয় কৰিব নোৱাৰে তাৰ কথাটো কম, কিন্তু এটা কথা কওঁ, চন্দ্ৰমোহন পাটোৱাৰী যে মন্ত্ৰী হৈ আছে, চন্দ্ৰমোহন পাটোৱাৰীয়ে যে টিকট পায়, নিৰ্বাচন খেলে, ইয়াত কাৰো হাত নাই। মানে ৰাজ্যৰ বিজেপি কোনো নেতাৰ হাত নাই, আনকি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো কোনো হাত নাই। মানে কোনো এজন লোকে তেওঁ কি কৰিব কি নকৰিব তাৰ ডিক্টেশ্যন শ্ৰুতলিপি দিব নোৱাৰে। এতিয়াও বহুতে টিহু সমষ্টিত নতুন মুখৰ কথা কৈছে, মানে ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতা কিছুমানে, কিন্তু একোডাল কৰিব নোৱাৰে। আৰু সেই একোডাল কৰিব নোৱাৰাৰ কাৰণ কি? এই চন্দ্ৰমোহন পাটোৱাৰীৰ আচলতে সম্পৰ্কটো কি, ক'ত কেনেকৈ আছে, সেই কথাখিনি আমি আজি ক'ব খুজিছোঁ। এই চন্দ্ৰমোহন পাটোৱাৰীয়ে অসম গণ পৰিষদৰ সভাপতি হৈ থকা সময়তে বিজেপিক অসমত এনেকৈ বৰপীৰা পাৰি দিছিল আৰু সেই পীড়াখনত বহিয়েই বিজেপি বৰ্তমান এই পৰ্যায়ত উপনীত হৈছে। সেইখিনি সময়ত খুব সম্ভৱ ৰঞ্জিত দত্ত আছিল ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি আৰু কেন্দ্ৰীয় সভাপতি আছিল ৰাজনাথ সিং। ৰাজনাথ সিং আৰু অসম গণ পৰিষদৰ সেই সময়ৰ সভাপতি চন্দ্ৰমোহন পাটোৱাৰী বুজাবুজি কৰিয়ে লোকসভা নিৰ্বাচনত মিত্ৰতা স্থাপন কৰিছিল আৰু মূল মানুহজন আছিল পাটোৱাৰীৰ কেৱল ৰাজনাথ সিঙে নহয়, আদৱানীৰ পৰা আৰম্ভ কৰি আপোনাৰ নৰেন্দ্ৰ মোদীলৈকে সম্পৰ্ক আছে। এইকাৰণে কৈছোঁ, নৰেন্দ্ৰ মোদীৰ লগত সম্পৰ্কটো আজিৰ নহয়। নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ আছিল, অসম ভ্ৰমণলৈ আহিছিল আৰু সেই অসম ভ্ৰমণলৈ অহাৰ সময়ত এগৰাকী প্ৰট'কল মিনিষ্টাৰ হিচাপে, সেইখিনি সময়ত কিন্তু অসমত অসম গণ পৰিষদৰ চৰকাৰ আছিল, প্ৰট'কল মিনিষ্টাৰ হিচাপে মানে নৰেন্দ্ৰ মোদীৰ লগত আছিল আৰু সেইখিনি সময়তে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত সম্পৰ্কটো মধুৰ কৰি তুলিছিল চন্দ্ৰমোহন পাটোৱাৰীয়ে আৰু সেই সম্পৰ্কটো এতিয়াও অটুট আছে। সেইকাৰণে কৈছোঁ, চন্দ্ৰমোহন পাটোৱাৰী টিহুত হাৰিবনে জিকিব সেয়া বেলেগ কথা, সেই বিষয়ে আমি আজি আলোচনা কৰিবলৈ নাযাওঁ। চন্দ্ৰমোহন পাটোৱাৰীয়ে ধৰ্মপুৰত কি কাম কৰিলে, চন্দ্ৰমোহন পাটোৱাৰী মন্ত্ৰী হিচাপে কিমান সফল কিমান বিফল, এইবোৰ গণনা কৰা নহয় চন্দ্ৰমোহন পাটোৱাৰীৰ টিকটৰ ক্ষেত্ৰত। এইকাৰণে কৈছোঁ, চন্দ্ৰমোহন পাটোৱাৰীৰ টিকট কোনো ৰাজ্যিক নেতাই দিব নোৱাৰে, কাটিবও নোৱাৰে। সেইকাৰণে কৈছোঁ, চন্দ্ৰমোহন পাটোৱাৰী ৰাজনীতিত বহুত ওপৰৰ খেলুৱৈ আৰু সেইকাৰণে তেওঁ যাকে তাকে এনেকে দিয়ে যে এনেকে বিজেপি নেতাকো দিব পাৰে। আৰু এটা কথা আমি আজি মুকলিকে কওঁ, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই এই গাঁওবুঢ়াৰ স্বভাৱটো বাদ দিয়া হ'লে হয়তো মুখ্যমন্ত্ৰী হ'লহেঁতেন, সৰ্বানন্দ সোণোৱালতকৈ আগতে তেওঁ মুখ্যমন্ত্ৰী হ'ব পাৰিলেহেঁতেন, কিন্তু গাঁওবুঢ়া চলি থাকে এনেকে। আৰু বহুতে যে মাজে মাজে কিছুমান প্ৰচাৰ কৰি থাকে, চন্দ্ৰমোহন পাটোৱাৰী কিবা ৰাজ্যসভাৰ সাংসদ হ'ব, MP হ'ব, কিবা হ'ব, হেন হ'ব তেন হ'ব, সেই এনেই কৈ থাকে। এইকাৰণে ক'লো, চন্দ্ৰমোহন পাটোৱাৰী কি হ'ব তেওঁ নিজে সিদ্ধান্ত ল'ব। অসমৰ কোনো নেতাৰ সেই অধিকাৰ নাই যে চন্দ্ৰমোহন পাটোৱাৰীয়ে তেওঁলোকৰ কথামতে চলিব। গতিকে আমাৰ একদম স্পষ্ট কথা, চন্দ্ৰমোহন পাটোৱাৰী বহুত ওপৰৰ মাল, তেওঁক হিলাব নোৱাৰে অসমৰ বিজেপিৰ এইসকল নেতাই। নতুন মুখ নহয়, কিবা মুখেই বিচাৰক। যদি চন্দ্ৰমোহন পাটোৱাৰীয়ে স্ব ইচ্ছাই এৰি নিদিয়ে চিটখন, আসনখন বা সমষ্টিটো, তেতিয়াহ'লে তেওঁক কোনেও বাধ্য কৰাব নোৱাৰে। লিখি ৰাখক। ধন্যবাদ। জয় অসম।